নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ জব চেনেল অসমৰ এটা নতুন ভিডিঅ'লৈকে। তো বন্ধুসকল, পুনৰ পদ মুকলি হৈছে অসম স্বাস্থ্য বিভাগত DHS অসম অৰ্থাৎ ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ অসমৰ আণ্ডাৰত নতুনকৈ পোষ্ট আহি গ'ল। ইয়াতে 919টা পদ খালী হৈছে। আপোনালোকে এপ্লাই কৰিব পাৰিব। ক'ত কেনেকৈ পোষ্ট খালী আছে, আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব, বয়স কিমান লাগিব, লিংক কেতিয়াৰ পৰা পাব, সবিশেষ জনাই দিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো নাচায়, তাৰপাছত আপোনালোকৰ কিছুমান কনচেপ্ট বুজি পোৱাত থাকি যায়। পিছত আকৌ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি থাকে। তো গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবলৈ চেষ্টা কৰিব, আৰু স্ক্ৰীণত মই আপোনালোকক দেখাই দিম, আপোনালোকে ভালদৰে চাই যাব। তো আহক আমি আৰম্ভ কৰিছোঁ। তো ইয়াতে যদি আমি ডিটেইলছ চাওঁ, ইয়াতে পোষ্টৰ নাম হৈছে অক্সিলাৰী নাৰ্ছ মিডৱাইফ ANM। ঠিক আছে, ইয়াতে পোষ্ট আছে 181, আৰু ইয়াতে আপোনালোকে দৰমহা লাভ কৰিব 14,000 টকাৰ পৰা 70,000 টকা লাভ কৰিব, আৰু গ্ৰেড পে লাভ কৰিব 6,200 টকা। তো এইখিনিতে আৰু এটা কথা কওঁ বন্ধুসকল, যিহেতু DHSFW ফৰেন তো ফেমিলি ৱেলফেয়াৰটো পোষ্ট মুকলি হৈছে। ইতিমধ্যে আমি তাৰ ভিডিঅ' বনাইছোঁ, ডেছক্ৰিপশ্যনত লিংক আছে, আৰু তাতো ANMৰ পোষ্ট বহুতখিনি মুকলি হৈছে। আপোনালোকে তাতো গৈ এপ্লাই কৰিব পাৰিব। এইটো ভিডিঅ' চোৱাৰ পাছত সেইটো ভিডিঅ' আপোনালোকে চাই ল'ব। ঠিক আছে, তো ইয়াতে চাওক, এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, ANM লাগিব, ANM ট্ৰেইনিং পাছ যিখন চাৰ্টিফিকেট আপোনালোকৰ লাগিব। তো সকলোৱে জানে ANMৰ বাবে কি কি লাগিব, তো মই তথাপিও জনাই দিছোঁ। ANM ট্ৰেইনিং পাছ যিখন চাৰ্টিফিকেট সেইখন আপোনালোকৰ লাগিব। আৰু 2 নম্বৰ পোষ্ট চাওক, ইয়াতে ষ্টাফ নাৰ্ছ, ইয়াতে মুঠতে পোষ্ট আছে 446টা। আৰু এই ষ্টাফ নাৰ্ছৰ বাবে আপোনালোকে দৰমহা লাভ কৰিব 14,000 টকাৰ পৰা 7,000 টকা, আৰু গ্ৰেড পে লাভ কৰিব 6,800 টকা। তো ইয়াতে শিক্ষাগত অৰ্হতা কি লাগিব মই জনাই দিছোঁ। চাওক, ইয়াতে GNM ডিপ্ল'মা বা BSc নাৰ্ছিং ডিগ্ৰী থকাটো আপোনালোকৰ বাঞ্ছনীয়। এইখিনি থাকিলে আপোনালোকে ষ্টাফ নাৰ্ছৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো নাম্বাৰ 3 মন কৰিব, ইয়াতে ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰ। ঠিক আছে, ক্ৰিটিকেল কেয়াৰৰ ষ্টাফ নাৰ্ছৰ পোষ্ট আছে 292, আৰু এই পদৰ বাবে আপোনালোকে দৰমহা লাভ কৰিব 14,000 টকাৰ পৰা 70,000 টকা, আৰু লগতে গ্ৰেড পে লাভ কৰিব 6,800 টকা। তো এই পোষ্টৰ কাৰণে আপোনালোকক কোৱালিফিকেশ্যন লাগিব। চাওক, GNM ডিপ্ল'মা লাগিব, নতুবা BSc নাৰ্ছিং যিসকলৰ ডিগ্ৰী আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকক জনাইছে তেওঁলোকে যে যিসকলে অলৰেডি ICUত 1 বছৰ ৱৰ্কিং কৰা কাম কৰাৰ অভিজ্ঞতা আছে, তেওঁলোকে এই পদত বিশেষ অগ্ৰাধিকাৰ পাব। তো ইয়াৰ টোটেল এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি ইয়াতে মই কৈ দিছোঁ। ইয়াতে আপোনালোকে অসমৰ নাগৰিক হ'বই লাগিব। তাৰ লগতে বয়সৰ উচ্চসীমা আৰু বয়সটো মই আপোনালোকক কৈ দিছোঁ। আপোনালোকে 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সলৈ এপ্লাই কৰিব পাৰিব, আৰু বয়সটো গণনা কৰা হ'ব 1/1/2024। তো বয়সৰ উচ্চসীমা আপোনালোকে ৰেহাই পাব। তো OBC আৰু MOBC যিসকল প্ৰাৰ্থী আছে তেওঁলোকে বয়সৰ উচ্চসীমা 3 বছৰ ৰেহাই পাব। ST আৰু SC প্ৰাৰ্থীসকলে 5 বছৰ, আৰু যিসকল PWD কেটেগৰীত পৰে তেওঁলোকে বয়সৰ উচ্চসীমা 10 বছৰ ৰেহাই পাব। তো আৰু আপোনালোকক এমপ্লয়মেণ্ট এক্সচেঞ্জ যিখন ৰেজিষ্ট্ৰেশ্যন কাৰ্ড সেইখন আপোনালোক লাগিব, যিহেতু এই পোষ্টকেইটাৰ কাৰণে আপোনালোকক এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম থকাটো অত্যন্ত জৰুৰী। গতিকে আজিকালি সকলো পোষ্টতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন আপোনালোকে দিবই লাগিব। যিসকলৰ নাই, খুব কম সময়ৰ ভিতৰত আপোনালোকে ভৰাই লওক, এপ্লাই কৰিব পাৰিব। ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন মাচুল আপোনালোকে দিব নালাগে, ফিজ দিব নালাগে। তো এতিয়া আহোঁ হাউ টু এপ্লাই ফৰ DHS আছাম ৰিক্ৰুইটমেণ্ট। ঠিক আছে, অসম স্বাস্থ্য বিভাগৰ এই 919টা পদৰ বাবে আপোনালোকে কেনেকৈ এপ্লাই কৰিব। তো এপ্লাই কৰিবৰ কাৰণে 2টা প্ৰচেছ আছে। তো এপ্লাই অনলাইনে যিহেতু কৰিব লাগিব, তো এটা পদ্ধতি আছে, আপোনালোকে ডাইৰেক্ট গৈ পেলাই DHS অসমৰ যিটো ৱেবছাইট আছে, অফিচিয়েল ৱেবছাইট, সেইটো ভিজিট কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। নতুবা আপোনালোকে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক থাকিব, যিটো লিংকত ক্লিক কৰিলে আমাৰ য'ত আমি দেখাই আছোঁ এইখন পেজ জব চেনেল অসমৰ এইটো পেজ খোল খাব। তো ইয়াত আহিব আপোনালোকে চিধা লিংক থাকিব, ইয়াতে চিধা লিংকৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। তো কেনেকৈ এপ্লাই কৰিব মই আপোনালোকক দেখাই দিছোঁ। তো আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব, এনেকৈ তললৈ স্ক্ৰল ডাউন কৰিব। ইয়াতে চাওক এপ্লাই লিংক বুলি আছে। ঠিক আছে, ইয়াতে 9/12/2024 ইয়াতে লিংকটো এতিয়াও সংলগ্ন কৰা হোৱা নাই, যিহেতু এতিয়াও লিংক এক্টিভ হোৱা নাই। 9 তাৰিখৰ পৰা যিহেতু এপ্লাই হ'ব, এপ্লাই প্ৰচেছ আৰম্ভ হ'ব। তো ইয়াতে আপোনালোকে ডাইৰেক্ট লিংক পাই যাব, ইয়াৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে লিংক বিচাৰি ফুৰাৰ কোনো প্ৰয়োজন নাই। ঠিক আছে, তো ইয়াতে এডভাৰটাইজমেণ্ট ডিটেইলছটো যদি চাব খোজে, ইয়াতে চাওক ক্লিক হিয়াৰ বুলি আছে, ইয়াতে ক্লিক কৰিব। যিখন অফিচৰ বিজ্ঞাপন, নটিছখন এবাৰ চাই ল'ব, আৰু অফিচিয়েল যিটো ৱেবছাইট তেওঁলোকৰ ইয়াতে সংলগ্ন কৰি দিছোঁ, চাব পাৰিব। তো এতিয়া অন্তিম দিনটো আপোনালোকক জনাই দিছোঁ, আপোনালোকে কেতিয়াৰ পৰা কেতিয়ালৈ এপ্লাই কৰিব পাৰিব। তো এটা চাওক, আপোনালোকে যিহেতু মই অলৰেডি ক'লোৱেই, 9 তাৰিখৰ পৰা ডিচেম্বৰ 9 তাৰিখৰ পৰা এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব, এপ্লাই প্ৰচেছ ষ্টাৰ্ট হ'ব, আৰু অন্তিম দিনটো হ'ব 18/12/2024। 18/12/2024 আগত আপোনালোকে এপ্লাই কৰিব লাগিব। যিহেতু এপ্লাই কৰাৰ সময়সীমা বহুত
কম দি দিছে, গতিকে যিমান পাৰে সিমানে লিংক এক্টিভ হোৱাৰ লগে লগে আপোনালোকে এপ্লাই কৰিবলৈ চেষ্টা কৰিব, যাতে পাছলৈ গৈ ছাৰ্ভাৰ প্ৰব্লেমৰ সন্মুখীন নহয়। তো বন্ধুসকল, ভিডিঅ'টো আছিল এইখিনিয়ে আপোনালোকক জনাব লগা। যদি ভিডিঅ'টো ভাল লাগি গ'ল, ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু কিবা এতিয়াও যদি জানিব লগা থাকি গ'ল কমেণ্ট বক্সত কমেণ্ট কৰিব, নিশ্চিতভাৱে আপোনালোকক সহায় কৰিবলৈ বা ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু যদি আপুনি এপ্লাই নকৰে তেতিয়াহ'লে আপুনি এই ভিডিঅ'টো আপোনজনলৈ আপুনি শ্বেয়াৰ কৰি দিব। তো ইমান ধন্যবাদ।